লাগিব 1.2 এটা আৰু এটা এক্সট্ৰা কনসেপ্ট লাগিব যেতিয়া আমি কোৱেশ্চনটো আহিব তেতিয়া আমি ডিসকাস কৰিম এতিয়া চোৱা চোৱাচোন প্ৰথম কোৱেশ্চনটো কি কৈছে অনুসৰণ 1.2 লেসন 1 চোৱা তলৰ উক্তিবিলাকৰ সত্য না অসত্য উল্লেখ কৰা তুমি লেসন 1 ত 1.1 অনুসৰণ কৰি অহা ধৰণে আমাৰ উক্তিবোৰ সত্য না অসত্য ক'ব লাগে তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা মানে তুমি যে সত্য না অসত্য কবা কাৰণটো দৰ্শাব লাগে প্ৰথম চোৱা প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা সো आंसर উত্তৰ দিব পৰা आंसरও দিব পৰা চোৱা প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা তোমালোকক অলপ আগতে কোৱা হৈছে যে বাস্তৱ সংখ্যা কাক কয় যে পৰিমেয় আৰু অপৰিমেয় পৰিমেয় প্লাস অপরিমেয় হয় তো প্লাস হয় পৰিমেয় আৰু অপৰিমেয় একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা সো ইয়াত অপৰিমেয় সংখ্যাটো ক'ত সোমাই আছে বাস্তৱ সংখ্যাত সোমাই আছে গতিকে আমি কেনেকৈ লিখিম যে উক্তিটো সত্য উক্তিটো আমি কি কৰিম সত্য কাৰণ বাস্তৱ সংখ্যাৰ সংগ্ৰহত কি আছে অপৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যা আছে চোৱা কোৱেশ্চনটো কি কৰিছে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা উক্তিটো সত্য কাৰণ যে বাস্তৱ সংখ্যাৰ সংগ্ৰহত কি আছে অপৰিমেয় সংখ্যা আছে নেক্সট চোৱা সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা চোৱা আমাক কৈছে যে সংখ্যা ৰেখাত যিবোৰ বিন্দু আছে নহয় সব ৰুট m য'ত m এটা স্বাভাৱিক সংখ্যা এতিয়া তুমি মন কৰিবা প্ৰতিটো বিন্দুৱে কেতিয়াও ৰুট m হ'ব নোৱাৰে এটো বেলেগ কথা কিন্তু ঋণাত্মক সংখ্যাবোৰো কেতিয়াও স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে যে অখণ্ড সংখ্যাত অকল স্বাভাৱিক সংখ্যা নাই স্বাভাৱিক সংখ্যাৰ ঋণাত্মক সংখ্যাখিনিও আছে সংখ্যা ৰেখাত কি থাকে অখণ্ড সংখ্যা কাক কয় যে শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু এই অখণ্ড সংখ্যাত